আৰু জয় आयन्तु तानि सर्वाणि कलशेषु समन्ततः आवाहयामि तीर्थानां पूजार्थं यागमण्डपे। रामाय रामभद्राय रामचन्द्राय वेदसे रघुनाथाय नाथाय सीताय पतये नमः। नीलाम्बुज श्यामलां कोमलांगो सीता समारोपितवाम भागं प्राणो महासागचारुचाप्यं नमामि रामं रघुवंशनाथम। এইখিনিতে 550 বছৰীয়া আমাৰ পৰম আৰাধ্য শ্ৰী ৰামচন্দ্ৰৰ টেণ্টত বাস কৰি আছিলে তেখেত। গতিকে অহাকালিলে তেখেতে নিজ গৃহত প্ৰৱেশ কৰিব। এই আনন্দত আমি হাতীবন্ধা শিৱনাৰায়ণ তথা হাতীবন্ধা দুৰ্গা পূজা পৰিচালনা সমিতিৰ দুয়ো মিলি আজি শ্ৰী ৰামচন্দ্ৰৰ গৃহ প্ৰৱেশ উপলক্ষে আজি আমি বৰুণ আহ্বান কৰি আমাৰ হাতীবন্ধাৰ পৰা চুলুং গাখীৰে খাটি পকে খাটি দলাপানী হৈ শিলঘাটলৈকে গৈ শিলঘাটৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা জল পূজা কৰি জল আমি আনিছোঁ। সেই জলেৰে অহাকালি আমাৰ ভগৱানক স্নান কৰোৱা হ'ব আৰু শ্ৰী ভগৱান ৰামচন্দ্ৰৰ 1008 নামেৰে তেওঁক হোম যজ্ঞ কৰাৰ এটা ব্যৱস্থা কৰা হৈছে হাতীবন্ধা দুৰ্গা পূজা মন্দিৰত। গতিকে আজি ইয়াত সেই উপলক্ষে প্ৰসাদ আদিৰ ব্যৱস্থা কৰা হৈছিল। ভালেখিনি পুৰুষ মহিলা যুৱকসকলে মিলি শোভাযাত্ৰাৰে আহি ইয়াত প্ৰসাদ গ্ৰহণ কৰিছে আটাই। গতিকে এই আনন্দময় পৰিৱেশ এনেকুৱা যাতে কোনো দেৱতাৰেই নহয় বা কোনো মানুহৰেই নহয় যাতে নিজৰ ঘৰ এৰি আঁতৰত থাকিব লগা হয়, এইটো অত্যন্ত দুখৰ কথা আছিল। কিন্তু 550 বছৰীয়া অপেক্ষাৰ অন্তত সুপ্ৰিম কোৰ্টৰ ন্যায় সাপেক্ষে আমি এই ন্যায় পোৱাৰ কাৰণে সমস্ত ভাৰতবৰ্ষৰ জনগণ হৰ্ষ উল্লাসিত হৈ এই আয়োজন কৰি আছে। গতিকে অহাকালিলৈ অযোধ্যাত যি বিশাল কাৰ্যসূচী আছে আমি তাত ঘৰৰ পৰাই টিভিৰ দূৰদৰ্শনৰ পৰা আমি উপভোগ কৰিম। গতিকে বিশেষকৈ ক'বলগীয়া এইখিনিয়ে।